নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমি চাৰিবিধ ঘৰুৱা বা একেবাৰে সুলভ বস্তু ব্যৱহাৰ কৰি আমি আমাৰ লিভাৰটো কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ। বন্ধুসকল আজিকালি বেছিভাগ মানুহেই লিভাৰৰ বিভিন্ন সমস্যাত আক্ৰান্ত হৈছে। ইয়াৰে বেছিভাগেই আকৌ ফেটি লিভাৰৰ নিচিনা সমস্যাত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে। এক তথ্যমতে বিশ্বৰ প্ৰাপ্তবয়স্ক লোকসকলৰ প্ৰায় 18% লোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱাৰ বিপৰীতে আমাৰ দেশত প্ৰায় 30% লোক এই ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হৈ আছে। বন্ধুসকল আমাৰ লিভাৰটো হৈছে পাচনতন্ত্ৰৰ এটি অতি গুৰুত্বপূৰ্ণ অংগ। আমাৰ খাদ্যবস্তু হজম কৰিবলৈ যিবোৰ পাচকৰসৰ প্ৰয়োজন হয় এই পাচকৰসবোৰ সাধাৰণতে লিভাৰটোৱে নিঃসৰণ কৰে। পাচকৰস নিঃসৰণ কৰাৰ উপৰিও লিভাৰটোৱে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাবিধো হৰমন সিক্ৰেশ্যন কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰত যিবোৰ মেটাবলিজম চলি থাকে সেই মেটাবলিজমবোৰো আমাৰ লিভাৰটোৱে নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰৰ বাবে যিবোৰ কলেষ্ট্ৰলৰ প্ৰয়োজন হয় সেই কলেষ্ট্ৰলবোৰো আমাৰ লিভাৰটোতে উৎপন্ন হয়। গতিকে আমাৰ লিভাৰটোৱে প্ৰায় 500ৰো অধিক গুৰুত্বপূৰ্ণ কাম সমাপন কৰি আমাক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰত যিবোৰ টক্সিন বা দূষিত পদাৰ্থ উৎপন্ন হয় সেই দূষিত পদাৰ্থবোৰো আমাৰ লিভাৰ আৰু কিডনীয়ে আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দি আমাৰ শৰীৰটো চফা কৰি ৰাখে, যাৰ বাবে আমাৰ শৰীৰটো বিভিন্ন ৰোগ ব্যাধিৰ পৰাও হাত সাৰি থকাটো সম্ভৱ। গতিকে আমাৰ লিভাৰখন যদি সুস্থ হৈ থাকে তেতিয়াহে আমি সুস্থ হৈ থকাটো সম্ভৱ। গতিকে আমি কি কি খাদ্য গ্ৰহণ কৰিলে বা কি ধৰণে আমি চলিলে আমাৰ লিভাৰখন সুস্থ হৈ থাকে সেই বিষয়ে আজিৰ ভিডিঅ'টিত আলোচনা কৰিম। বন্ধুসকল আমাৰ লিভাৰখন যে আমাৰ সুস্বাস্থ্যৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ অংগ সেই বিষয়ে আমি জানিলোঁ, কিন্তু কথাটো হৈছে যে আজিকালি প্ৰাপ্তবয়স্ক লোকসকলৰ বেছিভাগেই ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱাটো দেখা গৈছে। আৰু এই ফেটি লিভাৰৰ সমস্যাটো কি আচলতে জানেনে? আচলতে আমাৰ লিভাৰখনত যিমানখিনি ফেট থাকিব লাগে তাতকৈ বেছিকৈ ফেট জমা হোৱাটোকে ফেটি লিভাৰৰ আক্ৰান্ত হোৱা বুলি কোৱা হয়। আচলতে আমাৰ সকলো অংগ প্ৰত্যংগতে এটা স্বাভাৱিক মাত্ৰাৰ ফেট থাকেই, ঠিক তেনেদৰে আমাৰ লিভাৰখনতো এক স্বাভাৱিক পৰিমাণৰ ফেট থাকেই, কিন্তু এই স্বাভাৱিক পৰিমাণটো 5%তকৈ কম। কিন্তু যদিহে আমাৰ লিভাৰখনত 5%তকৈ বেছি ফেট জমা হয় তেতিয়া লিভাৰখনক আমাৰ ফেটি লিভাৰ বুলি কোৱা হয়। আৰু এই ফেটি লিভাৰ যেতিয়া হয় তেতিয়া আমাৰ লিভাৰটোৱে আমাৰ শৰীৰৰ বাবে যিবোৰ কাম কৰি থাকে সেই কামবোৰত কিছু ব্যাঘাত জন্মে। আৰু এনেদৰে যেতিয়া লিভাৰখনৰ কামত ব্যাঘাত জন্মিব তেতিয়া আমাৰ শৰীৰত চলা বিভিন্ন কামবোৰত অৰ্থাৎ মেটাবলিজমবোৰতো ব্যাঘাত জন্মে। আৰু মেটাবলিজমবোৰত ব্যাঘাত জন্মা মানে আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি হোৱা। গতিকে আমাৰ লিভাৰখন যেতিয়া ফেটি লিভাৰত আক্ৰান্ত হয় তেতিয়াই আচলতে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হয়। গতিকে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। মন কৰিবলগীয়া কথাটো হৈছে আমাৰ লিভাৰখনত যে এই ফেট জমা হোৱা প্ৰক্ৰিয়াটো সেইটো অতি লাহে লাহে হয়। আৰু অতি লাহে লাহে এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ ফলতেই আচলতে আমাৰ বেছিভাগ মানুহেই গমকে নাপায় যে আমাৰ লিভাৰখন যে ফেটি লিভাৰত আক্ৰান্ত হৈছে। সেইবাবে আমি আৰম্ভণিৰ পৰাই যদি কিছুমান খাদ্যৰ জৰিয়তে হওক বা আমাৰ লাইফষ্টাইল পৰিৱৰ্তনৰ জৰিয়তে হওক আচলতে আমি যদি সঠিক লাইফষ্টাইল গ্ৰহণ কৰোঁ তেতিয়া আমাৰ লিভাৰটোত কেতিয়াও ফেট জমা নহয়। এই লিভাৰত ফেট জমা হোৱা প্ৰক্ৰিয়াটো আচলতে আমি সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতেই হয়। এতিয়া সঠিক জীৱনশৈলী বুলি ক'লে আমি খাদ্য গ্ৰহণ, চিন্তাধাৰা, আমাৰ শাৰীৰিক পৰিশ্ৰম এই সকলোবোৰকে সামৰি লোৱা হয়। আৰু সঠিক জীৱনশৈলীৰ ওপৰত অৱশ্যে মই ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰে। গতিকে আমি যদি আৰম্ভণিৰে পৰা আমি সঠিক খাদ্য গ্ৰহণ কৰোঁ বা সঠিক জীৱনশৈলী গ্ৰহণ কৰোঁ তেতিয়া নিশ্চয় আমি এনেদৰে ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হ'ব লগা নহয়। গতিকে বন্ধুসকল আমি আজি 4বিধ ঘৰুৱা সামগ্ৰীৰে আমি কিদৰে ফেটি লিভাৰত আক্ৰান্ত নোহোৱাকৈ বা লিভাৰৰ অন্য সমস্যাটো আক্ৰান্ত নোহোৱাকৈ আমি লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। আৰু লিভাৰখন সুস্থ কৰি ৰাখিলেহে আমি সুস্থ জীৱন যাপন কৰিব পাৰিম বা আমি সুস্থ হৈ থাকিব পাৰিম। গতিকে সেই বিষয়ে আজি আলোচনা কৰা হওক। আমি আমাৰ লিভাৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা একেবাৰে ঘৰুৱা বা সহজলভ্য বস্তুবিধ হৈছে নেমুৰ ৰস। আমি যদি নিতৌ ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া গৰম পানীৰ লগত কেইটোপালমান নেমুৰ ৰস চেপি
আমি নিয়মিতভাৱে খাওঁ তেতিয়া আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ হৈ থাকিব আৰু আমাৰ লিভাৰত ফেট জমা হ'ব নোৱাৰে কিয়নো এই নেমুত আচলতে সাইট্ৰিক এসিড আৰু ভিটামিন সি আৰু লগতে ফেট সফা কৰিব পৰা কিছুমান উপাদান থাকে গতিকে আমি যদি নিয়মিতভাৱে এনেদৰে কুহুমীয়া গৰম পানীত আমি নেমুৰ ৰস চেপি খোৱা অভ্যাস কৰোঁ তেতিয়া এই নেমুত থকা সাইট্ৰিক এসিড ভিটামিন সি বা অন্যান্য উপাদানবোৰে লিভাৰত জমা হোৱা এই ফেটবোৰ সদায় সফা কৰি ৰাখে আৰু ইয়াৰ লগতে আমাৰ শৰীৰতো বেছিকৈ ফেট জমা হ'ব নিদিয়ে অৱশ্যে মানুহৰ ধাৰণাটো হৈছে কি যে নেমুৰ ৰস যদি এই কুহুমীয়া গৰম পানীৰ লগত মিহলাই ৰাতিপুৱা খোৱা কৰা হয় তেতিয়া আমাৰ শৰীৰৰ ওজন কমে আচলতে শৰীৰৰ ওজন কমে মানে নেমুৰ ৰসে আচলতে আমাৰ শৰীৰত অতিৰিক্তভাৱে ফেট জমা হ'ব নিদিয়ে আৰু শৰীৰত জমা হ'ব নিদিয়ে মানে আচলতে আমাৰ লিভাৰখনতো অতিৰিক্তভাৱে ফেট জমা হ'বলৈ নিদিয়ে গতিকে আমি এই কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস চেপি খোৱাটো এটা অভ্যাসত পৰিণত কৰিব লাগে লিভাৰৰ সুস্থতাৰ বাবে 2 নম্বৰ বস্তুবিধ হৈছে গ্ৰীণ টি গ্ৰীণ টিত আচলতে শক্তিশালী এন্টিঅক্সিডেন্ট থাকে আৰু এই শক্তিশালী এন্টিঅক্সিডেন্ট যদি আমি নিতৌ ব্যৱহাৰ কৰোঁ তেতিয়া লিভাৰৰ যিবোৰ ফাংচন সেই লিভাৰৰ ফাংচন বিশেষকৈ লিভাৰৰ পৰা নিঃসৰণ হোৱা বিভিন্ন হৰমোন বা এনজাইমবোৰ আচলতে সঠিকভাৱে নিঃসৰণ হোৱাত সহায় কৰে এই গ্ৰীণ টিত থকা এই শক্তিশালী এন্টিঅক্সিডেন্টবোৰে গতিকে আমি যদি নিয়মিতভাৱে অৰ্থাৎ ডেইলি 2 কাপ বা 3 কাপ আমি গ্ৰীণ টি খাওঁ তেতিয়া আমাৰ লিভাৰত এই ফেট বা আমাৰ লিভাৰটো সহজে প্ৰদূষিত হ'ব নোৱাৰে বা টক্সিকেটেড হ'ব নোৱাৰে গতিকে আমি নিয়মিতভাৱে গ্ৰীণ টি খাব লাগে কিন্তু মন কৰিবলগীয়া কথাটো হৈছে গ্ৰীণ টিত কেফেইন নামৰ এবিধ উপাদান থাকে আৰু এই কেফেইনৰ কাম হৈছে আমাৰ শৰীৰত খাদ্যবস্তুৰ পৰা যিবোৰ আইৰণ বা ফলেট এবজৰ্ব হয় সেই এবজৰ্পশ্যনটো যদি আমাৰ শৰীৰত কেফেইনৰ মাত্ৰা বাঢ়ি যায় তেতিয়া এই আইৰণ এবজৰ্পশ্যনত বাধা দিয়ে সেইবাবে আমি গ্ৰীণ টি দিনটোত 3 বাৰতকৈ অধিক খাব নালাগে আৰু গ্ৰীণ টি সাধাৰণতে ৰাতি খাব নালাগে দিনৰ ভাগতে গ্ৰীণ টি খাব লাগে তেতিয়া গ্ৰীণ টিয়ে আমাৰ লিভাৰৰ স্বাস্থ্যৰ বাবে অতি ভাল কাম কৰে আমাৰ লিভাৰৰ সুস্থতাৰ বাবে তৃতীয়বিধ সুলভ বস্তু হৈছে আমলখি আমলখিক আচলতে সুপাৰ ফুড বুলি গণ্য কৰা হয় কিয়নো আমলখিত ভিটামিন সি অপৰ্যাপ্ত পৰিমাণে থাকে ইয়াৰ উপৰিও কেইবাবিধো এন্টিঅক্সিডেন্ট থাকে সেইবাবে যদি নিয়মিতভাৱে আমলখি খোৱা হয় তেতিয়া আমাৰ লিভাৰত কেতিয়াও ফেট জমা হ'ব নোৱাৰে বা লিভাৰ কেতিয়াও আমাৰ টক্সিকেটেড হ'ব নোৱাৰে সেইবাবে আমি নিয়মিতভাৱে আমলখি খোৱা উচিত আমলখি অৱশ্যে সদায় ৰাতিপুৱাৰ ভাগতে ৰস উলিয়াই খাব লাগে 3টা বা 4টা আমলখিৰ আমি প্ৰথমতে গুটিটো গুচাই আমলখিখিনি এটা খুন্দানা বা মিক্সাৰ গ্ৰাইণ্ডাৰতো আমি ৰস উলিয়াব পাৰোঁ তেনেদৰে 4টা বা 5টা আমলখিৰ ৰস উলিয়াই আচলতে এচামুচ ৰস হ'লেই যথেষ্ট আমি ৰাতিপুৱাৰ ভাগতে আমি যদি এচামুচকৈ এই আমলখিৰ ৰস খোৱা অভ্যাস কৰোঁ তেতিয়া আমাৰ কিডনিৰ বা আমাৰ লিভাৰৰ নিচিনা আমাৰ অংগৰ স্বাস্থ্য সদায় ভালে থাকে অৰ্থাৎ আমাৰ শৰীৰটো আমলখিৰ ৰসে সদায় দূষিত নোহোৱাকৈ ৰাখে আমাৰ শৰীৰত যিবোৰ দূষিত বস্তু মেটাবলিজমৰ কাৰণে জমা হয় সেইবোৰ সদায় আমলখিৰ বিভিন্ন উপাদানে বাহিৰ কৰি দিয়াত সহায় কৰে যাৰ বাবে আমাৰ কিডনি বা লিভাৰটো সদায় আমাৰ সফা হৈ থাকে মন কৰিবলগীয়া কথাটো হৈছে যদিহে আমি এই গোটা আমলখি ফলটো যদি আমি নাপাওঁ তেতিয়া আমি বজাৰৰ পৰা আমলখিৰ গুৰি বা আমলখিৰ টেবলেটটো আনি আমি ডেইলি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি আমলখি নিতৌ ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি লিভাৰখন আমি সদায় স্বাস্থ্যৱান কৰি ৰাখিব পাৰিম আমাৰ লিভাৰৰ সুস্থতাৰ বাবে চতুৰ্থবিধ ঘৰুৱা আৰু সুলভ বস্তু হৈছে কেঁচা হালধি হালধিৰ যে ঔষধি গুণ আছে বা হালধি আমি নিয়মিতভাৱে খালে যে আমাৰ স্বাস্থ্যৰ বাবে ভাল এই কথাটো আমি বেছিভাগ মানুহে জানো কিন্তু কেঁচা হালধিৰ ৰস আমি বেছিভাগ মানুহে কিন্তু ব্যৱহাৰ নকৰোঁ যাৰ বাবে আমি বিভিন্ন স্বাস্থ্য সমস্যাত আক্ৰান্ত হ'বলগীয়া হয় আমি হালধি প্ৰত্যেকে ব্যৱহাৰ কৰোঁ যদিও আমি আচলতে হালধিৰ পাউডাৰ ফৰ্মতে ব্যৱহাৰ কৰোঁ কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে হালধিৰ পাউডাৰৰ যিমানখিনি ঔষধি গুণ আছে তাতকৈ কেঁচা হালধিৰ 10 গুণ বেছি ঔষধি গুণ আছে আচলতে কেঁচা হালধিত কাৰ্কিমিন নামৰ এবিধ যৌগ পোৱা যায় এই যৌগবিধে হৈছে আচলতে হালধিৰ ঔষধি গুণৰ মূল বস্তু গতিকে আমি কেঁচা হালধি যদি নিয়মিতভাৱে অৰ্থাৎ আমি ৰাতিপুৱাৰ সময়তে হওক আমি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ পাছতে হওক বা আমি সন্ধিয়া সময়তো আমি যদি এগিলাচ কুহুমীয়া পানীত কেঁচা হালধিৰ ৰস এচামুচ উলিয়াই তাত কুহুমীয়া গৰম পানীৰ লগত মিহলাই খোৱা অভ্যাস কৰোঁ তেতিয়া
আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ আৰু লগতে আমাৰ শৰীৰটোও আমি সুস্থ কৰি ৰাখিব পাৰোঁ বা আমি চফা কৰি ৰাখিব পাৰোঁ। গতিকে হালধিৰ আচলতে এই ঔষধি গুণ কেইবাবিধো আছে। গতিকে আমি এনেদৰে নিয়মিতভাৱে কেঁচা হালধি যদি ব্যৱহাৰ কৰোঁ তেতিয়া আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ লগতে আমি অন্যান্য বহুতো ৰোগৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, ঘৰুৱা আৰু সুলভ 4বিধ বস্তুৰে আমি আমাৰ লিভাৰটো কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।